আৰু সংবাদমেলৰ মূল বিষয়টোৱে হৈছে টাই আহোমসকলৰ জনজাতিকৰণৰ বিষয়। আৰু বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ এই দাবীৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ লগতে আহোমৰ বিভিন্ন দল সংগঠন তথা জনগোষ্ঠীটোৰ লোকে দাবী দাবা জনাই আহিছে। আমি চৰকাৰ বিগত সময়ত বহুতো অহা দেখিলোঁ, চৰকাৰ বহুতো গ'ল। আৰু এনেধৰণে 14 চনত আমাৰ অসমলৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এটা কথা স্পষ্টকৈ জনাইছিলে অসমবাসীক আৰু টাই আহোম জনগোষ্ঠীটোক যে অতি শীঘ্ৰেই 6 মাহৰ ভিতৰত এই অসমৰ বৃহৎ জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰা হ'ব যদিহে আমাৰ চৰকাৰ দিল্লীত অধিষ্ঠিত হয়। 14 চনত তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ দিল্লীত অধিষ্ঠিত হ'ল আৰু যি 6 মাহৰ কথা কৈছিলে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এই 6 মাহ বাগৰি 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 আপোনালোকে দেখিবলৈ যদি পায় প্ৰায় 10টা বছৰ পাৰ হৈ 11টা বছৰ পৰিল। কিন্তু 6 মাহ নাহিলহে নাহিল। প্ৰায় 2 বছৰৰ বাবে 2টা কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী আজিও প্ৰধানমন্ত্ৰী হৈ আছে। আৰু অসমতো আমি যদি চাওঁ প্ৰথম সৰ্বানন্দ সোণোৱাল চৰকাৰ, সেই সময়তো সৰ্বানন্দ সোণোৱাল চৰকাৰ হোৱাৰ আগে আগে টাই আহোমৰ এই বৃহৎ জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰাৰ কথা অৱগত কৰিছিল 16 চনত যেতিয়া তেওঁলোকে বিধানসভাত দিছপুৰত যেতিয়া চৰকাৰ গঠন কৰিলে। কিন্তু তেওঁলোকৰ চৰকাৰো শেষ হ'ল আৰু পুনৰবাৰ 21 চনত বিজেপি চৰকাৰ আহিল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ তেওঁলোকৰ চৰকাৰৰ মুখ্যমন্ত্ৰী। কিন্তু জনজাতিকৰণৰ বিষয়টো তেওঁলোকে কেতিয়াবা কা আন্দোলনৰ সময়ত আমাৰ উচ্চ সদন ৰাজ্যসভাত তেওঁলোকে পঠিয়াই দিয়ে যে পাছ হ'বলৈ বেছি দিন নাই। আকৌ কেতিয়াবা ক'ব যে আমি মডেলটি বনাই দিছোঁ, আমাৰ অধ্যক্ষ সেই সময়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ বনাই দিয়া হ'ল, আমাৰ পৰা কেন্দ্ৰলৈ তেওঁলোকে প্ৰতিবেদন পাঠ হ'ব, প্ৰতিবেদন পঠিয়াব আৰু প্ৰতিবেদনৰ লগে লগে আপোনালোকক জনজাতিকৰণ দিয়া হ'ব। গতিকে বিধানসভাৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন আৰু যোৱাবাৰ 24 চনৰ আকৌ নিৰ্বাচন, এনেকুৱা কেইবাটাও নিৰ্বাচন অসমত পাৰ হৈ গুচি গ'ল আৰু প্ৰত্যেকবাৰেই এই বৃহৎ জনগোষ্ঠীটোক তেওঁলোকে জনজাতি কৰিম 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 কৈ বাৰে বাৰে আচলতে প্ৰতাৰণা কৰি আছে। গতিকে এইবাৰো আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে এই আচলতে মিছলীয়া যি প্ৰধানমন্ত্ৰী, এই মিছলীয়া প্ৰধানমন্ত্ৰী পুনৰবাৰ অসমলৈ আগমন হৈ আছে। ইতিমধ্যে সকলোৱে জানে 24, 25, 26 তাৰিখে তেওঁলোকে এডভান্টেজ আছামৰ লগতে বাকী কেইবাটাও অনুষ্ঠানত অসমলৈ পুনৰ পদাৰ্পণ কৰিব আৰু হয়তো একেখিনি কথাই ক'ব, টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আগন্তুক দিনৰ আমি 6 মাহৰ ভিতৰত কৰি দিয়া হ'ব, আমাক ভোট দিয়ক, 26ক আমাক আকৌ এই চৰকাৰখন গঠন কৰিবলৈ সুবিধা দিয়ক, 26ৰ পিছত আমি আকৌ আপোনালোকক জনজাতিকৰণ প্ৰদান কৰা। গতিকে এই কথাবোৰ শুনি 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 দল সংগঠনৰ লগতে এই জনগোষ্ঠীটো অতিষ্ঠ হৈ পৰিছে। এই জনগোষ্ঠীটোৰ কাৰণেই আমি যদি কওঁ শৰাইঘাটৰ যুদ্ধ মোগলক 17 বাৰকৈ পৰাস্ত কৰিছে, এই জনগোষ্ঠীটোৰ কাৰণেই আজি অসমত বিজেপিৰ চৰকাৰখন গঠন হৈছে। এই জনগোষ্ঠীটোৰ ত্যাগ নথকাহেঁতেন, এই জনগোষ্ঠীটোৰ নেতৃত্ব নোহোৱাহেঁতেন এই অসমখন কেতিয়াবাই মোগলৰ হাতলৈ গুচি গ'লহেঁতেন আৰু অসমখন মিয়া ৰাজ্য বা বাংলাদেশ হ'বলৈ বেছিব নালাগিলহেঁতেন। আহোমৰ নেতৃত্বত এই অসমখন ৰক্ষা হৈছে আৰু লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি বীৰ বীৰাংগনাৰ নাম শেষ কৰিব নোৱাৰা, লিখি শেষ কৰিব নোৱাৰা বীৰৰ আৰু বীৰাংগনাৰ কাহিনীয়ে গৌৰৱান্বিত এই জনগোষ্ঠী। আমি জনজাতিকৰণৰ সংবিধানৰ ধাৰা মতে বিচাৰিছোঁ। 342 সংবিধানৰ লিখিত যিটো ধাৰা আছে তাৰ ধাৰা মতে, সংবিধানত এটা লিপিবদ্ধ ধাৰা মতে আমি জনজাতিকৰণ বিচাৰিছোঁ। কিন্তু তথাপিও এই ত্যাগক কিন্তু কোনো এখন চৰকাৰে স্বীকৃতি দিয়া নাই। গতিকে আমি আমাৰ আজি কেইটামান বিশেষ কাৰ্যসূচী সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ আগবঢ়াই দিছোঁ। আগন্তুক দিনত এই মিছলীয়া প্ৰধানমন্ত্ৰী অসম যেতিয়া আগমন হ'ব তেতিয়াই অসমৰ বিভিন্ন প্ৰান্তত ব্যাপক ৰূপে টাই আহোম যুৱ পৰিষদে বিক্ষোভ প্ৰদৰ্শন কৰিব আৰু লগতে তেওঁলোকৰ বিভিন্ন ঠাইত জিলা মহকুমাত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰা হ'ব। 2 নম্বৰ হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে অসমৰ বিভিন্ন ঠাইত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব আৰু গোটেই গাঁৱে গাঁৱে বিশেষকৈ উজনি অসমৰ গাঁৱে গাঁৱে আমাৰ
বিজেপি চৰকাৰৰ এগেইনষ্টত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হ'ব আগন্তুক বিধানসভাৰ যেতিয়াই অধিৱেশন দিছপুৰত অনুষ্ঠিত হ'ব তেতিয়াই টাই আহোম যুৱ পৰিষদে হাজাৰ হাজাৰ বিষয়ববীয়া হাজাৰ হাজাৰ সদস্যই বিধানসভাৰ ঘেৰাও কাৰ্যসূচী লোৱা আগন্তুক লোকসভাৰ দিল্লীৰ যি অধিৱেশন হ'ব সংসদকালীন ইয়াত টাই আহোম যুৱ পৰিষদে সেই ঠাইত ধৰ্ণাৰ কাৰ্যসূচী লোৱা হ'ব এই কাৰ্যসূচীটা আজি সংবাদ মাধ্যমৰ যোগেদি আমি ঘোষণা কৰিম আৰু এটা কথা আমি অৱগত কৰি থৈছোঁ সংবাদ মাধ্যম এডভান্টেজ আছাম ইয়াত আমাৰ আপত্তি নাই টাই আহোম যুৱ পৰিষদৰ এডভান্টেজ আছামত একো আপত্তি নাই বিদেশৰ পৰা উদ্যোগপতি আহিব বিদেশৰ পৰা ডাঙৰ ডাঙৰ কোম্পানী হ'ব অসমখন উন্নয়ন হ'ব আমি আদৰণি জনাইছোঁ আৰু লগতে এটা কথা অৱগত কৰি থওঁ নহ'লে পিছত কোনোবাই ৰাজনীতি কৰিব আমাৰ ভাই বন্ধু অসমৰ এটা পুৰণি জনগোষ্ঠীয় জাতি ভাই বুলি ক'ব লাগিব চাহ জনগোষ্ঠীসকলৰ তেওঁলোকে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব আমি আদৰণি জনাইছোঁ খুব ভাল কথা ঝুমুৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে আমিও যাম চাবলৈ ঝুমুৰ নৃত্য চাবলৈ তেওঁলোকৰ কিন্তু ইয়াত প্ৰধানমন্ত্ৰীৰ কথাটো কোনো ধৰণৰ নাৰাজ যাতে তেওঁলোকে নহয় যে প্ৰধানমন্ত্ৰীক আমি বাধা দিছোঁ এই ক্ষেত্ৰত কিন্তু তেওঁলোকক আমি স্পষ্ট কৰি দিছোঁ ঝুমুৰ নৃত্য আমি আদৰণি জনাইছোঁ কিন্তু প্ৰধানমন্ত্ৰী যি মিছলীয়া প্ৰধানমন্ত্ৰী আমি তেওঁকহে বিৰোধিতা কৰিছোঁ ঝুমুৰ নৃত্যক আমি বিৰোধিতা কৰা নাই গতিকে ইয়াত পিছত এনেকুৱা বিষয়বোৰ কিছুমান দুষ্ট চক্ৰই আচলতে জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে বিভেদ সৃষ্টি কৰি ৰাজনীতি কৰা এটা ব্লু প্ৰিণ্ট আকৌ ট্ৰাই কৰি দিব সেইকাৰণে আগতীয়াকৈ আমি কথাখিনি কৈ দিছোঁ গতিকে এডভান্টেজ আছামক আমি আদৰণি জনাইছোঁ ঝুমুৰ নৃত্যক আমি আদৰণি জনাইছোঁ আমিও যাম চাবলৈ কিন্তু প্ৰধানমন্ত্ৰী মিছলীয়া প্ৰধানমন্ত্ৰীক আমি বিৰোধ কৰিছোঁ এই কথাখিনি আমাৰ স্পষ্ট গতিকে আগন্তুক দিনত টাই আহোম যুৱ পৰিষদে এটা কথা স্পষ্ট কৰি দিছে অতি শীঘ্ৰেই এই বৃহৎ জনগোষ্ঠীটোক যি জনগোষ্ঠীটোৰ ত্যাগ আছে এই অসমৰ কাৰণে এই জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু দিছপুৰত বহি থকা হিমন্ত বিশ্ব নেতৃত্বাধীন এই বিজেপি চৰকাৰ পুনৰবাৰ দাবী জনাই মোৰ কথাখিনি ইয়াতে সমাপ্ত কৰিম কিন্তু আমাৰ কেইটামান প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ কেইটামান প্ৰশ্ন আছে আৰু অসমৰ যি কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁক লৈ কিন্তু আমাৰ প্ৰশ্ন আছে বিশেষকৈ আমি উজনি অসমৰ পৰা যোৱাবাৰ বিধানসভা নিৰ্বাচনত আমি প্ৰায় 35টা আসন আমি উজনি অসমৰ পৰা বিজেপি শাসিত চৰকাৰখনক দিছোঁ কিন্তু 35টা আসন দিয়াৰ পিছত উজনি অসমৰ কি উন্নয়ন হৈছে 10টা বছৰ তেওঁলোকক আমি সময় দিলোঁ কিন্তু 10টা বছৰত উজনি অসমৰ উন্নয়নৰ নামত একো হোৱা নাই কিন্তু আজিলৈকে নেশ্যনেল হাইৱেটো গঠন কৰা নহ'ল কিন্তু সম্পূৰ্ণৰূপে নেশ্যনেল হাইৱেটো গঢ়ি তোলা নহ'ল ঠিক তেনেদৰে আজিলৈকে উজনি অসমে আমি কি পালোঁ উজনি অসমত কোনো ডাঙৰ এটা ইণ্ডাষ্ট্ৰী কিন্তু গঢ়ি তোলা আমি দেখা নাপালোঁ আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ প্ৰশ্ন হ'ব আপুনি 10টা বছৰত আপুনি জালুকবাৰী সমষ্টিত যিদৰে উন্নয়ন কৰিছে আপুনি গুৱাহাটীৰ যিদৰে উন্নয়ন কৰিছে কিন্তু আপোনালোকৰ চৰকাৰখন গঠন হ'বলৈ আমি 65% উজনি অসমৰ পৰা দিলোঁ এই 65%ৰ বিনিময়ত আপোনালোকে আমাক কি দি আছে আপোনালোকে আমাক দুখন টুলগেট দিবলৈ গৈ আছে দেৰগাঁৱত এখন টুলগেট গঠন কৰি আছে আৰু ডিব্ৰুগড়ত এখন আপোনালোকে টুলগেট গঠন কৰি আছে আমাৰ পৰা আকৌ নিব বিচাৰি আছে উজনি অসমৰ পৰা আকৌ নিব বিচাৰি আছে দিয়া নাই কিন্তু আপোনালোকে আজিলৈকে আপোনালোকে আমি ভাল পাইছোঁ আপোনালোকে জাগিৰোডত আপোনালোকে ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান গঢ়িবলৈ গৈছে উত্তৰ গুৱাহাটীত ডাঙৰ ডাঙৰ উদ্যোগ আপোনালোকে গঠন কৰিছে আমি ভাল পাইছোঁ পলাশবাৰীত ডাঙৰ ডাঙৰ উদ্যোগ গঠন কৰিবলৈ গৈছে আমি ভাল পাইছোঁ কিন্তু উজনি অসমত কোনটো আপোনালোকে উদ্যোগ গঠন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে যে সাউথ ইষ্ট এছিয়াৰ যিটো ৰাস্তা আছে ষ্টিলৱে তেওঁটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁ ভূমিকা ল'ব সেই ষ্টিলৱে কিমান নিৰ্মাণ কৰা হ'ল তাত ডিব্ৰুগড়ত তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে ডিব্ৰুগড়ত এখন পোৰ্ট গঠন কৰা হ'ব বুলি জাহাজ আহিব উজনি অসমত জাহাজৰ ব্ৰহ্মপুত্ৰৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো নিৰ্মাণ কৰিব ব্ৰহ্মপুত্ৰ খনন কৰি পিনে ডিব্ৰুগড়লৈ অহা যোৱাৰ সুবিধা কৰিব সেই পোৰ্ট কিমান গঠন কৰা হ'ল কিন্তু প্ৰশ্ন আছে আমি যুৱ প্ৰজন্মৰ প্ৰশ্ন কৰিম উজনি অসমৰ ৰাইজে প্ৰশ্ন কৰিম টাই আহোমসকলে প্ৰশ্ন কৰিম কিন্তু কাৰণ আপোনালোকক আমি 10টা বছৰ সময় দিলোঁ এই 10টা বছৰত কিন্তু আপোনালোকে আমাৰ উজনি অসমৰ উন্নয়ন আমি দেখা পোৱা নাই অনাগত দিনত আপোনালোকে এডভান্টেজ আছাম আয়োজন কৰি আছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ কিন্তু সেই এডভান্টেজ আছামক লৈ পিনে উজনি অসমত কি কি পৰিকল্পনা কৰা হৈছে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিন্তু এই বিষয়বোৰ আমাক অৱগত কৰিব লাগিব কিন্তু আৰু বিশেষকৈ বাকি কথাকেইটা আছে লগতে কিন্তু আমাৰ স্পষ্ট কথা যে ইতিমধ্যে সভাপতি ডাঙৰীয়া অৱগত কৰি গৈছে যে আপোনালোকক ইতিমধ্যে অৱগত কৰিছে যে আমাৰ যি আপোনাৰ অনাগত দিনত
প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক 10 বছৰ পূৰ্বে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 6টা জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে জনজাতি মৰ্যাদা দিয়া হ'ব কিন্তু সেই প্ৰতিশ্ৰুতি কিন্তু আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ থাকিলে কেৱল মাত্ৰ টাই আহোমসকলক বা 6টা জনগোষ্ঠীৰ ৰাইজসকলক কেৱল মাত্ৰ প্ৰতাৰণা কৰি থাকিলে ইয়াত আমি ক্ষুভিত হৈ আছোঁ কিন্তু আহোম লোকসকল বা উজনি অসমৰ বা 6টা জনগোষ্ঠীৰ লোক কিন্তু আজি আমি ক্ষুভিত হৈ আছোঁ আৰু আমাক যেতিয়া যোৱা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া টাই আহোমৰ সংগঠনসকলৰ লগত যেতিয়া বহিছিলে তেওঁলোক আমাক আশ্বাস প্ৰদান কৰিছিলে যে অনাগত 2টা মাহৰ ভিতৰত 2 মাহৰ ভিতৰত গৃহমন্ত্ৰীৰ লগত আমাক এখন বৈঠক কৰাব জনজাতি মৰ্যাদাৰ বিষয় লৈ পিনে কিন্তু সেই বৈঠক কিন্তু আজি এবছৰ সম্পূৰ্ণ হ'ল কিন্তু আজিলৈকে এই বৈঠক কৰোৱা আমি দেখা নাপালোঁ কিন্তু অনাগত 26 নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন আহি আছে তাত কিন্তু আমি আহোম লোকসকল ক্ষুভিত হৈ আছোঁ আৰু এটা চমুকৈ আৰু এটা বিষয় চুৰি গৈছোঁ যিটো আমাৰ শংকৰ সংঘৰ এতিয়ালৈকে যিটো আমাৰ বিতৰ্ক চলি আছে চাওক একদম কথাবোৰ স্পষ্ট আমাৰ ধৰ্মীয় মাংগলিক অনুষ্ঠানক লৈ পিনে তেওঁলোকে প্ৰশ্ন উঠাইছে মেডাম এফি অসংস্কাৰ তাত কিন্তু আমি ক্ষুভিত হ'মেই আমাৰ যুৱ প্ৰজন্ম ক্ষুভিত হ'বই আৰু স্পষ্ট কথা আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই তেওঁলোকে যদি আক্ৰমণ কৰিবলৈ সাজু আছে প্ৰত্যাক্ৰমণৰ বাবে তেওঁলোকে কিন্তু সাজু থাকিব লাগিব কিন্তু কালি সোণাৰীত সংবিধান জ্বলিছে ভৱিষ্যতে আৰু কিবা কিবি হ'ব পাৰে আমি কিমানজন সভাপতি ডাঙৰীয়া কোৱা মতে আমি কিমানজনক আমি বাধা দিব পাৰিম আহোমৰ যুৱ প্ৰজন্ম ক্ষুভিত হৈ আছে আৰু আহোম জনগোষ্ঠীৰ টাই আহোম সংগঠনসমূহ কিন্তু আজিৰ দিনত ক্ষুভিত হৈ আছে আমি পুনৰবাৰ কৈছোঁ শংকৰ সংঘৰ তেওঁলোকৰ এই ভণ্ডামিবোৰ বন্ধ কৰিব লাগে তেওঁলোকে অসমখন এক কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা ল'ব লাগে আৰু শংকৰ সংঘৰ তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে আজিৰ দিনত তেওঁলোকে যিবোৰ কাৰ্য কৰিব লাগিছে তাত কিন্তু তেওঁলোক বিফল বুলি আমি ক'ব লাগিব গুৰুজনাই কেতিয়াও অসমখন ভাগ কৰিবলৈ শিকোৱা নাছিলে আৰু আমি গুৰুজনা বুলি ক'লে আমি কেৱল শ্ৰীমন্ত শংকৰদেৱৰ কথা নহয় আমি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মহাপুৰুষ মাধৱদেৱ আমি দুইজনকে আমি গুৰুজনা বুলি আমি সন্মান কৰোঁ কিন্তু অসমত তেওঁলোকৰ বৃহৎ শংকৰদেৱৰ পিছত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মহাপুৰুষ মাধৱদেৱও কিন্তু সমানে অৰিহণা আছে অসমৰ এই আমাৰ নামঘৰসমূহ খেলসমূহ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজিৰ ক্ষেত্ৰত কিন্তু শংকৰ সংঘই কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শ দেখাই পিনে তেওঁলোকে কিন্তু কিছুমান সমাজ বিৰোধী কামত তেওঁলোকে লিপ্ত হৈ আছে আৰু তেওঁলোকে শংকৰ সংঘ হিন্দু ধৰ্ম সম্পূৰ্ণ তেওঁলোকে মূৰ্তি পূজা তেওঁলোকে বিৰোধিতা কৰে তেওঁলোকে হিন্দু ধৰ্মৰ বিৰোধিতা কৰে তেওঁলোকে কিন্তু বাকী যিদৰে সত্ৰত আজি মাজুলী আপোনালোকে যাব মাজুলীত 65টা কিন্তু গীৰ্জা গঠন হৈ গৈছে তাত শংকৰ সংঘই সত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত আজিলৈকে কিন্তু শংকৰ সংঘৰ মাত দেখা নাপালোঁ মাজুলী বেদখল মুক্ত কৰিব লাগে বুলি আজিলৈকে তেওঁলোকৰ কিন্তু এখন সংবাদ মেল দি আমি দেখা নাপালোঁ কিন্তু সেই মাজুলী বেদখল মুক্ত কৰিব লাগে বুলি আমাৰ টাই আহোম লোকসকলে কিন্তু মাত মাতি আছে কিন্তু শংকৰ সংঘৰ বহু লোকে আজিৰ দিনত তেওঁলোকে ওয়াইন শ্বপ চলাই আছে কিন্তু এই বিষয়বোৰ কিন্তু আমি ৰাজহুৱা কৰিবলৈ আমি বাধ্য হ'ম কিন্তু তেওঁলোকে মদ নাখায় বুলি ক'ব তেওঁলোকৰ কাৰণে মদ অপবিত্ৰ তেওঁলোকৰ কাৰণে গাহৰি অপবিত্ৰ তেওঁলোকৰ কাৰণে মুৰ্গী কুকুৰা অপবিত্ৰ কিন্তু তেওঁলোকে মদ খাব পাৰে তেওঁলোকে লুকাই চুৰ কৰি গাহৰি খাব পাৰে তেওঁলোকে লুকাই চুৰ কৰি মুৰ্গী খাব পাৰে কিন্তু আমি যদি এই বিষয়বোৰ ৰাজহুৱা কৰোঁ অসমৰ ৰাইজে কিন্তু চাই থাকিব কিমানৰ নামত গাহৰি বিক্ৰী কৰা আছে আমি ৰাজহুৱা কৰিব পাৰোঁ কিমানৰ নামত ওয়াইন শ্বপ আছে আমি ৰাজহুৱা কৰিব পাৰোঁ এই বিষয়বোৰ আমাৰ ওচৰত তথ্য আছে কিন্তু আমি ৰাজহুৱা কৰা নাই অসমৰ ৰাইজে তেওঁলোকে কিছুমান ক্ষেত্ৰত ভাল কাম কৰি গৈছে বা গুৰুজনাৰ নাম লৈ পিনে তেওঁলোকে কিছুমান আদৰ্শৰে দেখুৱাই গৈছে সেইবাবে এইবোৰ মই ৰাজহুৱা কৰিব বিচৰা নাই কিন্তু স্পষ্ট কথা আমি টাইম জবে ঘৰে কৈ দিওঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু আমাক FIR দি আমাক ভয় খুৱাব নোৱাৰে এইটো স্পষ্ট কথা আমাক FIR দি আমাক জেল হাজতলৈ নিবলৈ আমাক ভয় খুৱাব নোৱাৰে বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত আজি হাজাৰ হাজাৰ আহোম যুৱ কিন্তু জেলত যাবলৈ সাজু হৈ আছে কিন্তু তাৰ এজন সদস্য ময়ো হয় কিন্তু বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত হাজাৰজন কেডাৰ জেলত যাবলৈ সাজু হৈ আছে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব এইটো স্পষ্ট কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত